বিহুৱতী তৃতীয় শ্ৰেষ্ঠ বিহুৱতী কোনে পাইছে তিনিগৰাকী আমাৰ পৰা আজি এই খিতাপ লৈ গুচি যাব যি বাকী তিনিগৰাকী থাকিব তেওঁলোকৰ বাবেও আমি মানপত্ৰ আৰু এটা ট্ৰফিৰ ব্যৱস্থা কৰিছোঁ যাতে এইখন মঞ্চ বা কোনো এগৰাকীও খালী হাতেৰে যাতে নাযায় খুব সুন্দৰ পদক্ষেপ আমি এইটোৱে বিচাৰোঁ কোনেও যাতে এই মঞ্চখনৰ পৰা খালী হাতে কেতিয়াও নাযায় আৰু মই নাভাবোঁ যে খালী হাতে যাব তেওঁলোকে বহুত লোক আমাৰ সকলোৰে মৰম আৰু আশীৰ্বাদ গোটেই অসমবাসীৰ আশীৰ্বাদ আৰু গোটেই সমূহীয়া মৰমখিনি তোমালোকে লৈ যাবা হৰা জিকা থাকিবই কাৰ মঞ্চ এখন প্ৰতিযোগিতা নহয়নে গতিকে কোনেও যাতে মন বেয়া নকৰে দুখ নকৰে ইমান ডাঙৰ দায়িত্বটো তৃতীয় শ্ৰেষ্ঠ এতিয়া কিমান টাফ আছিলে আপোনাৰ কিমান এইটো মানে বাছনি কৰা টাফ মানে সাংঘাতিক টাফ আছিলে আমাৰ মানে কি কম মই ক'লো নহয় আমি বাছি বাছি উলিয়াই আজি ছগৰাকী আনিছিলোঁ চূড়ান্ত পৰ্যায়লৈ গতিকে এই চূড়ান্ত পৰ্যায়লৈ এই ছগৰাকীৰ মাজত বাছি ওলোৱাটো আমাৰ কাৰণে সম্ভৱ নাছিলে গতিকে মই কৈছোঁ নিজৰ নিজৰ আসনৰ যিখিনি পজিশ্যন তেওঁলোক প্ৰত্যেকেই উইনাৰ আজি প্ৰত্যেকেই বিজয়ী ইমান সুন্দৰ আৰু তাতে প্ৰথম পদক্ষেপ NB নিউজে প্ৰথম পদক্ষেপ লৈছে আৰু প্ৰথম পদক্ষেপতে এই ছগৰাকী ধেমালি নহয় তোমালোকক প্ৰত্যেকে লক্ষ্য কৰিছে চাব আৰু তোমালোকক চায়ে বহুত বোৱাৰী আগবাঢ়ি যাব বুলি আমি আশা ৰাখিছোঁ ওলাই আহিব তেওঁলোক 2024 NB নিউজ বিহুৱতী বোৱাৰীৰ তৃতীয় শ্ৰেষ্ঠ বিহুৱতী বোৱাৰীগৰাকী হৈছে পূৰ্বী বাইদেউ NB নিউজৰ প্ৰথম যিটো প্ৰচেষ্টা বিহুৱতী বোৱাৰীৰ তৃতীয় শ্ৰেষ্ঠ প্ৰতিযোগীৰ নাম মই ঘোষণা কৰিবলৈ লৈছোঁ তেওঁ হৈছে গুৱাহাটীৰ অনামিকা স্বৰ্গীয়াৰী অকণমান আগবাঢ়ি আহিব লাগে এই অনামিকা স্বৰ্গীয়াৰী তৃতীয় চেষ্টা আমাৰ ৰগৰটো থাকিলে ভাল লাগিব নগদ 25,500 টকা বঁটা মানপত্ৰ আকৰ্ষণীয় উপহাৰ আমি নেটফেৰ মহাপ্ৰবন্ধকগৰাকীক আমি আমন্ত্ৰণ জনাইছোঁ দাদুমণি বৰা তেওঁক সহযোগ কৰিব আৰু অনামিকা স্বৰ্গীয়াৰী গুৱাহাটীৰ বোৱাৰী অনামিকা স্বৰ্গীয়াৰী তৃতীয় শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী 2024 লগতে তেওঁক কেঁচা সোণৰ এটা ছেট আৰু এযোৰ কাপোৰৰ উপহাৰো তেওঁলৈ আগবঢ়োৱা হ'ব মণিকুন্তলা বাইদেউ আছে মণিকুন্তলা বাইদেউ মজাইকৰ এযোৰ মেখেলা চাদৰ আগবঢ়াইছে চাৰি মজাইকৰ ফালৰ পৰা আৰু কেঁচা সোণৰ তৰফৰ পৰা স্বত্বাধিকাৰী শ্ৰীযুত ৰবীন কোঁৱৰে তেওঁলৈ কেঁচা সোণৰ গহনাৰ এটা ছেট আগবঢ়াব এয়া ৰবীন কোঁৱৰ ডাঙৰীয়া এতিয়া সময় হৈছে আমাৰ দ্বিতীয় শ্ৰেষ্ঠা অলপ ভয় লাগিছে নেকি বাৰু হয়তো লাগিবই নহয় স্বাভাৱিক ভয় লাগিবই মই সীমা মৰাণক এখোজ আগুৱাই যাবলৈ কৈছোঁ এখোজ আগুৱাই আহিবা নেকি এতিয়া তুমি ঘোষণা কৰি দিবা নেকি এতিয়ালৈকে ৰিজাল্ট মই নাজানো আমি দীপদাই ঘোষণা কৰিব লাগিব কোন আমাৰ মাজত আছে 5 গৰাকীৰ মাজত কোন শ্ৰেষ্ঠ হ'ব কোন দ্বিতীয় হ'ব আমি একো নাজানো আৰু আমাৰ মাজত আৰু দুগৰাকী আছে নহয় জানো আছে এই 5 গৰাকীৰ মাজত দুগৰাকী আছে যাব আৰু
আমি 5গৰাকীকে আগুৱাই আহিব কৈছোঁ। আনকাল আমি অলপ বেলেগ ধৰণৰ কৰোঁ। আজি 5গৰাকীকে আমি আগুৱাই আহিব কৈছোঁ এই মুহূৰ্তত। ইয়াৰ মাজৰ পৰাই দ্বিতীয় শ্ৰেষ্ঠ হ'ব প্ৰয়াত ৰামদৰক যাদৱ সোঁৱৰণী দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী বোৱাৰীৰ খিতাপত নগদ 51,000 টকা আৰু বহু আকৰ্ষণীয় উপহাৰ থাকিব। আৰু সেয়াও আমি ক'ম, আমি দীপদাক মাইক্ৰফোনটো দিম যে দ্বিতীয় শ্ৰেষ্ঠ কোন হৈছে, অলপ ছাছপেঞ্চ ৰাখি যদি কথাখিনি কয়। ছাছপেঞ্চৰে প্ৰেছাৰ বাঢ়িব বুলিয়ে কৈছে এতিয়া। প্ৰথমতে মই গোটেইকেইগৰাকীকে আকৌ এবাৰ অনামিকা স্বৰ্গীয়াইক বাদ দিয়ে আৰু তেওঁতো ইতিমধ্যে লৈয়ে ল'লে, বাকী 5গৰাকীক মই আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাবিছোঁ এতিয়া যিটো সিদ্ধান্ত হৈছে ৰাইজেও ভাল পাব আৰু প্ৰতিযোগীসকলেও ভালেই পাব। গতিকে দ্বিতীয় দিব ক'ব লাগিব ন, দ্বিতীয়গৰাকী ঘোষণা কৰিম। প্ৰয়াত ৰামদৰক যাদৱ সোঁৱৰণী দ্বিতীয় শ্ৰেষ্ঠ বিহুৱতী এইবাৰ কোন হৈছে বিহুৱতী বোৱাৰী, আৰু সেয়া আমি ঘোষণা কৰিবলৈ গৈ আছোঁ। নগদ 51,000 টকা আৰু আকৰ্ষণীয় উপহাৰ। তেনেহ'লে ঘোষণা কৰিয়ে দিওঁ আৰু NB নিউজে আয়োজন কৰা বিহুৱতী বোৱাৰী 2024 দ্বিতীয় শ্ৰেষ্ঠা বিহুৱতী বোৱাৰীগৰাকী হৈছে ডিব্ৰুগড়ৰ ময়ূৰী দেৱী। দ্বিতীয়গৰাকী আমি NB নিউজৰ মুখ্য সম্পাদক অতনু ভূঞা ডাঙৰীয়া, উপসভাপতি জিতু কুমাৰ চৌধুৰী আৰু ৰবীন্দ্ৰ গ্ৰুপৰ শশাংক সিঙক আমি এই সন্মান দিবলৈ আগবঢ়াইছোঁ। লগতে কেঁচা সোণৰ ফালৰ পৰা এটা ছেট আছে, সেয়া উপহাৰ হিচাপে আগবঢ়োৱা হ'ব তেখেতক। আৰু শাৰী মজাইকৰ ফালৰ পৰা এযোৰকৈ মেখেলা চাদৰ দিব মণিকুন্তলা বৰ্মনে। আমি অলেখ অভিনন্দন আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু এতিয়া সময় হৈছে আমি সেইটো মুহূৰ্তৰ, যিটো মুহূৰ্তৰ বাবে আমি আজি 2 মাহ দিন ধৰি ৰৈ আছিলোঁ, সেই ক্ষণটো আহি পৰিছে। আমাৰ 4গৰাকী বোৱাৰী, ইয়াৰে মাজৰে পৰা এগৰাকী হ'ব বিহুৱতী বোৱাৰী 2024 গৰাকী। কোন হ'ব বাৰু? মণিকা? শিৱসাগৰৰ মণিকা দাস আছে, দুলীয়াজনৰ কুইন কোঁৱৰ, লখিমপুৰৰ টবি খঙীয়া বৰা, তিনিচুকীয়াৰ সীমা মৰাণ শইকীয়া। এই 4গৰাকীৰ মাজৰ পৰাই NB নিউজৰ বিহুৱতী বোৱাৰীগৰাকী আজি নিৰ্বাচিত কৰা হ'ব। মুক্তিযোদ্ধা স্বৰ্গীয় উপেন্দ্ৰ চন্দ্ৰ দাস সোঁৱৰণী শ্ৰেষ্ঠ বিহুৱতী বোৱাৰী খিতাপত আছে নগদ 1,01,000 টকা, আকৰ্ষণীয় বহু উপহাৰ। আৰু এই উপহাৰ কোনে পাব আমি কিছু সময়ৰ পিছতে গম পাম। আৰু যুটীয়াভাৱে 2জন বিচাৰকে যদি নামটো ঘোষণা কৰে সেয়া আমি ভাল পাম। 2জনকে মাইক্ৰফোন দিবলৈ চেষ্টা কৰিছোঁ। আৰু এই সন্মান কোনে দিব সেয়াও আমি জনাব বিচাৰিছোঁ আপোনালোকক। এজনে নামটো ক'ম, এজনে উপাধিটো ক'ম। আমি প্ৰয়াত মুক্তিযোদ্ধাগৰাকীৰ সহধৰ্মিনী শ্ৰীযুতা দেৱযানী দাস ডাঙৰীয়ানীক আমি অকণমান আগলৈ আমন্ত্ৰণ জনাম, তেখেতে এই সন্মান জ্ঞাপন কৰিব। লগতে NB নিউজৰ CMD শ্ৰী নিপেন দাস ডাঙৰীয়া, তেখেতো থাকিব। মান্তি দাস বাইদেউ, তেখেতো থাকিব। মই আদিত্যম, মিনু বাইদেউৰ অসুবিধা হ'ব থিয় হ'বলৈ, কিন্তু অলপ কষ্ট কৰি আগুৱাই আহিছে তেওঁ। জুৰিবা, আপোনাকো বিচাৰিছোঁ এইখিনি। আৰু এতিয়া আমি আমাৰ বিচাৰকসকলক অনুৰোধ জনাইছোঁ
তেওঁলোকে যেন নামটো ঘোষণা কৰিয়ে দিয়ে আৰু নহয় জানো আমাৰ বোৱাৰীকেইজনী বৰ ভয় খাইছে গতিকে পলম নকৰিও ন বাইদেউ আপুনিও কৈ দিয়ক মই যিগৰাকীৰ ওচৰত মই ৰৈ দিম সেইগৰাকীয়ে উইনাৰ আজিৰ বিজয়ী আৰু তেওঁৰ নামটো যদি আপোনালোকৰ ফালৰ পৰা সকলোৱে উচ্চ স্বৰে যদি চিঞৰে তেতিয়া বেছি ভাল লাগিব নামটো ক'ব নেকি হয় 2024 এমপি হিলছৰ বোৱাৰী বিহুৱতী মণিকা দাস শিৱসাগৰৰ বোৱাৰী মণিকা দাস আমি কুইন কোঁৱৰ টবি খঙীয়া আৰু সীমালে বহুত বহুত মৰম জনাইছোঁ আৰু আশা কৰিছোঁ আকৌ লগ পাম এইখন মঞ্চত এয়া মুক্তিযোদ্ধা স্বৰ্গীয় উপেন্দ্ৰ দাস সোঁৱৰণী শ্ৰেষ্ঠ বিহুৱতী বোৱাৰীৰ খিতাপ আগবঢ়োৱা হৈছে বিহুৱতী বোৱাৰী শিৱসাগৰৰ মণিকালৈ নগদ 1,01,000 টকা লগতে বহু আকৰ্ষণীয় উপহাৰ মই মলয়বাক অনুৰোধ জনাইছোঁ চাৰ্টিফিকেটখনৰ বাবে আৰু মিনুবা এতিয়া মই 4 মোজাইক বাই মণিকুন্তলা বৰ্মন তেওঁলোকৰ তৰফৰ পৰা এযোৰ খুব সুন্দৰ মেখেলা চাদৰ আগবঢ়াইছে আৰু কেঁচা সোণৰ তৰফৰ পৰা এটা অসমীয়া গহনা আগবঢ়োৱা হৈছে আৰু এই চেগতে আমি কুইন কোঁৱৰ দুলীয়াজান টবি খঙীয়া বৰা লখিমপুৰ আৰু সীমা মৰণ শইকীয়া তিনিচুকীয়া তেওঁলোককো এটি ট্ৰফি আৰু একোটিকৈ আমি মানপত্ৰ দিয়াৰ প্ৰয়াস কৰিছোঁ আৰু লগতে তিনিওগৰাকীক আমি নগদ 10,000 টকাৰ এটা বিশেষ উপহাৰৰ ব্যৱস্থা কৰিছোঁ